যদি আপোনালোকে আপোনাৰ জীৱনটো সুন্দৰময়, আনন্দময় আৰু শক্তিময় কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। কিয়নো আজি আমি আলোচনা কৰিম সপোনপূৰ্ণৰ ওপৰত আৰু লগতে অন্যান্য বিষয়বিলাক। আপুনি এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি আপুনি নিজকে জানি উঠিব, নিজক বুজি উঠাত আৰু নিজৰ যি ইচ্ছা আকাংক্ষা তাক পূৰণ কৰাই যথেষ্ট আপোনাক হেল্প কৰিব। আৰু আপুনি আপোনাৰ ভিতৰত লুকাই থকা অস্তিত্ব শক্তিক আপুনি বুজি উঠিব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ভিতৰত লুকাই থকা মানুহজনক আপুনি আৱিষ্কাৰ কৰিব লাগিব আৰু আপুনি নিশ্চিত ৰূপত এক পৰিৱৰ্তন নিৰ্ণয় কৰিব লাগিব, চেঞ্জ কৰিব লাগিব আৰু এই জীৱনটোৰ এই সময়খিনিত আপুনি কৰিব লাগিব। গতিকে আহক আমি এটা প্ৰক্ৰিয়া আজি অভ্যাস কৰোঁ, যিটো প্ৰক্ৰিয়া প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটোত মেৰিগোল্ড ফল প্ৰদান কৰিব। এক্সিছ বাৰ্ছ, সপোনপূৰ্ণ, ৰেইকি বা EFT বা শ্বেডো ৱৰ্ক বা মিৰৰ ৱৰ্ক, এই কামবোৰৰ এটাই উদ্দেশ্য যাতে আপোনাৰ মানসিক অৱস্থাটো সক্ৰিয় হয় বা জীৱনৰ বেয়া সময়খিনি বা যেতিয়া আপুনি নিগেটিভ হৈ আছে সেই সময়খিনিতে যাতে আপোনাৰ যিটো অৰা ই শক্তিশালী হৈ পৰে আৰু আপুনি এটা অফুৰন্ত শক্তি আপোনাৰ ভিতৰত গোটাই ৰাখিব পাৰে। আপুনি যাতে সেই সময়ত নিৰাশ হৈ নাযায়। যেনেকৈ আপুনি দেখিছে কিছু সময়ত গছবিলাক থাকে, সেই গছবিলাকৰ পাত নাইকিয়া হৈ যায়, কিন্তু গছজোপা মৰি নাযায়, পুনৰ জি উঠে, পুনৰবাৰ আকৌ অলপ ওখ হৈ জি উঠে। এইটোৱে হৈছে আমাৰ এই প্ৰক্ৰিয়াবিলাকৰ সহায়ৰ মূল টেকনিক। আপোনাৰ ভিতৰত লুকাই থকা যি ঐশ্বৰিক শক্তি, আপোনাৰ ভিতৰত যি অফুৰন্ত শক্তি লুকাই আছে, তাক আপুনি আৱিষ্কাৰ কৰক, তাক আপুনি বুজি উঠক আৰু তাক আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰি এই যি সময়খিনি আপোনাৰ কষ্টকৰ হৈছে, সেই সময়খিনি পাৰ কৰিবৰ কাৰণে আপোনাক ই সহায় কৰে। সাধাৰণতে আমি যেতিয়া ভাল সময় আমাৰ চলি থাকে, আমি তেতিয়া বেয়া সময় ইমেজিনেশ্যন কৰিব নিবিচাৰোঁ। তেনেকুৱা এটা পিকচাৰ আমি আমাৰ ব্ৰেইনত আহিবই নিদিওঁ। কিন্তু নিশ্চিত থাকে যে আপোনাৰ জীৱনত বেয়া দিন আহিবই, বেয়া সময় আহিবই। কিন্তু এই বেয়া সময়টো বা বেয়া দিনটো আপুনি কিমান ষ্ট্ৰং হৈ পাৰ কৰা দৰকাৰ তাক আপুনি জনাটো দৰকাৰ। জীৱনটো কেতিয়াও এনেকুৱা সম্ভৱ নহয় যে আপুনি মাত্ৰ পজিটিভলিয়ে যে আপোনাৰ লগত ঘটি থাকিব, বেয়া আপোনাৰ লগত কেতিয়াও নঘটে, তেনেকুৱা একেবাৰে সম্ভৱ নহয়। যিসকল লোকে ৰেইকি, এক্সিছ বাৰ্ছ, সপোনপূৰ্ণ, EFT, শ্বেডো ৱৰ্ক, স্বৰ বিজ্ঞান বা এই ধৰণৰ বিভিন্ন ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি লগতে টেকনিকবিলাক ব্যৱহাৰ কৰে, তেওঁলোকে এটা কাৰণে ব্যৱহাৰ কৰে, কাৰণ এই বেয়া সময়খিনিটো যাতে সুন্দৰকৈ পাৰ কৰিব পাৰে, বেয়া সময়খিনি যাতে জীৱনৰ বা কষ্টকৰ সময়খিনি যাতে অতিবাহিত কৰিব পাৰে, তাৰ কাৰণে এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা যায়। সাধাৰণতে আমাৰ ছাবকনচিয়াছ মাইণ্ড বা কনচিয়াছ মাইণ্ড দুয়োটা মন আপুনি বুজি উঠা দৰকাৰ। এই দুটা মন বুজি উঠিলেহে আপুনি আপোনাৰ যিবিলাক লাগতিয়াল বিষয়, এই বিষয়বিলাক আপুনি প্ৰাপ্তিৰ কাৰণে নিজৰ ছাবকনচিয়াছ মাইণ্ডটো ব্যৱহাৰ কৰিব পাৰিব বা কনচিয়াছ মাইণ্ডটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে আমি জনাটো দৰকাৰ। আৰু সেইকাৰণে প্ৰাৰম্ভিকতে আপোনাৰ নিজৰ মনটো অস্থিৰ হৈ থাকে বা ভয় হৈ থাকে, টেনশ্যন হৈ থাকে, বিভিন্ন বেমেজালিত থাকে। নিশ্চয় তেতিয়া সেই সময়ত আপুনি সপোনপূৰ্ণ কৰিব। সপোনপূৰ্ণটো অতি ভাল প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰিলে আপুনি নিজক এক্সকিউজ কৰে, নিজক মাফ কৰি দিয়ে আৰু অন্যজনৰ কাৰণেও আপুনি এই প্ৰাৰ্থনাটো কৰিব পাৰে, যাতে সেই মানুহজনে যদিও তেওঁ নিজে নিজক এক্সকিউজ নকৰে, নিজকে ক্ষমা নকৰে বা তেওঁ অহংকাৰ, দৰ্প বা বিভিন্ন ধৰণৰ খং ৰাগৰ মাজত থাকে, তেতিয়াও আপুনি তাৰ কাৰণে এই প্ৰাৰ্থনাটো কৰিব পাৰে। সপোনপূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে আমি আগতো কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ, সেয়া আপোনালোকে চাব পাৰে। এই সপোনপূৰ্ণ প্ৰক্ৰিয়াটোৰ প্ৰেয়াৰ হৈছে, অৰ্থাৎ প্ৰাৰ্থনাটো হৈছে মাত্ৰ 4টা লাইনৰ।
আপুনি ক'ব I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you.